আপোনালোকক অতি দুখেৰে জনাওঁ যে ভাৰতবৰ্ষত প্ৰতি বছৰে ৫ লাখৰ পৰা ৭ লাখ এক্সিডেণ্ট হয়। এই এক্সিডেণ্টত প্ৰায় ২ লাখ লোকৰ মৃত্যু ঘটে। এতিয়া মই আজি আপোনালোকক এনেকুৱা এটা পলিচিৰ বিষয়ে ক'বলৈ গৈ আছোঁ যিটো নেকি আপোনালোকে হয়তো অৱগত বা কিছু সংখ্যক লোক অৱগত নহয়। পাৰ্চনেল এক্সিডেণ্ট বুলি এটা পলিচি আছে, যিটো পলিচিত আপোনালোকে এনেকুৱা কিছুমান ফিচাৰ্ছ আছে। ধৰক আপোনালোকে লোৱা হেল্থ পলিচিখনত কি হয়, হস্পিটেলত এডমিট হোৱাৰ পিছত তেওঁ আইদাৰ কেছলেছ বেনিফিট পালে নতুবা তেওঁ ৰিইম্বাৰ্চমেণ্ট বেনিফিট পালে। মই HDFC আগৰ মাই হেল্থ প্ৰতি সুৰক্ষা পলিচিৰ বিষয়ে ক'বলৈ গৈ আছোঁ। ইয়াত এণ্ট্ৰি এজ 18 বছৰ আৰু মেক্সিমাম এণ্ট্ৰি এজ 80 বছৰ। প্ৰিমিয়াম অত্যন্তই কম। ইয়াৰ ফিচাৰ্ছখিনি মই ক'বলৈ গৈ আছোঁ। ইয়াত ফিচাৰ্ছ আছে এক্সিডেণ্টেল ডেথ, ডিছএপিয়াৰেঞ্চ, কমাটোজ বেনিফিট, পাৰ্মানেণ্ট ডিজেবিলিটি বেনিফিট, টেম্পৰাৰী টোটেল ডিজেবিলিটি বেনিফিট, ইমাৰ্জেঞ্চি মেডিকেল এক্সপেন্সেছ, ডিপেণ্ডেণ্ট চাইল্ড এডুকেশ্যন বেনিফিট, লাষ্ট ৰাইট কষ্ট, পেৰেণ্টেল কেয়াৰ বেনিফিট, ব্ৰকেন বনছ, বাৰ্নছ, হস্পিটেল কেছ আপ টু 30 days। এই পলিচিটো মিনিমাম 10 লাখৰ পৰা আপ টু 5 কোটিলৈকে ল'ব পাৰি। কোনো ITR নোহোৱাকৈ 1 কোটি টকাৰ ল'ব পাৰি। হাউচ ৱাইফে আপ টু 25 লাখলৈকে ল'ব পাৰিব। এতিয়া ইয়াত যে ক'লো এক্সিডেণ্টেল ডেথ, তেওঁ যদি 5 কোটি টকাৰ পলিচিখন লয় 5 কোটি টকা তেওঁৰ ক্লেইম হ'ব। ডিছএপিয়াৰেঞ্চ হ'ল 5 কোটি টকাৰ ক্লেইম হ'ল। 10 লাখ টকাৰ পলিচিখনত তেওঁ 10 লাখ টকাৰ ক্লেইম হ'ল। 25 লাখ টকাৰ পলিচিখনত 25 লাখ, 50 লাখখনত 50 লাখ, তেনেকৈ চাম ইনচিয়ৰ্ড অনুযায়ী তেওঁৰ ক্লেইমবিলাক হয়। এই পলিচিখনৰ আটাইতকৈ সুন্দৰ ফিচাৰ্ছটো কি, টেম্পৰাৰী টোটেল ডিজেবিলিটি। ধৰক কোনোবা এজন লোকৰ এক্সিডেণ্ট হৈ পেলাই ইনজিয়ৰ্ড হৈ গ'ল। ইনজিয়ৰ্ড হোৱাৰ পিছত তেওঁ হস্পিটেলত যিখিনি দিন থাকিলে সেইখিনি দিনলৈকে 1% অফ দ্য চাম ইনচিয়ৰ্ড আপ টু 1 CR প্ৰতি সপ্তাহত তেওঁ যদি 25 লাখ টকাৰ পলিচিখন হয় 25,000 টকাকৈ, 1 কোটি টকাৰ পলিচি হ'লে 1 লাখ টকাকৈ প্ৰতি সপ্তাহত তেওঁ পাই থাকিব। কিন্তু 5 কোটি টকাৰ পলিচিখনো তেওঁ 1 লাখ টকাই পাব। এতিয়া কথা হ'ল তেওঁ এই বেনিফিটটো কিমান দিনলৈ পাব জানেনে? 104 সপ্তাহ। তেওঁ বেড ৰেষ্ট থাকিলে, তেওঁ যদি হস্পিটেলৰ ওলাই আহি ঘৰত 6 মাহ থাকিবলগীয়া হ'ল, এই 6 মাহলৈকে তেওঁ এই বেনিফিটটো ল'ব পাৰিব। এতিয়া কথা হ'ল নেক্সট, ইমাৰ্জেঞ্চি মেডিকেল এক্সপেন্সেছ। ক'ৰবাত দুৰ্ঘটনাজনিত কাৰণত হস্পিটেললৈ নিবলগীয়া হ'ল, সেই সময়খিনি তেওঁ 1 লাখ টকালৈকে কভাৰেজ পাব। ডিপেণ্ডেণ্ট চাইল্ড, যিজনৰ দুৰ্ঘটনাজনিত তেওঁৰ পাৰ্মানেণ্ট ডিজেবিলিটি হ'ল বা পাৰ্চিয়েল ডিজেবিলিটি হ'ল, ল'ৰা ছোৱালী ধৰক তেওঁৰ ওপৰত ডিপেণ্ডেণ্ট আছে, 10% অফ দ্য চাম ইনচিয়ৰ্ড পৰিয়ালটোৱে পাব। পেৰেণ্টেল কেয়াৰ বেনিফিট আপ টু 50,000, 50 লাখলৈকে 50,000 দিব, 50 লাখৰ ওপৰখিনিক 1 লাখ টকালৈকে দিব। ব্ৰকেন বনছৰ সুবিধা আছে, বাৰ্নছ আছে, হস্পিটেল কেছ 30 দিনলৈকে তেওঁ 3,000 টকাকৈ আৰু 1 কোটিৰ ওপৰত 5,000 টকালৈকে পাব। এতিয়া এইটো কাৰণে এই পলিচিখন জৰুৰী। লাইফ ইঞ্চুৰেঞ্চৰ বাদেও বা হেল্থ ইঞ্চুৰেঞ্চৰ বাদেও কি হয়, হেল্থ ইঞ্চুৰেঞ্চতো মই ক'লোৱেই, এই পলিচিখন থাকিলে তেওঁ কি হয়, এক্সিডেণ্টৰ সময়খিনিত তেওঁৰ কোনো ইনকাম লছ হৈ নাযায়। গতিকে আপোনালোকে এই বিষয়ে আৰু ভালকৈ জানিবৰ কাৰণে মোৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব। কমেণ্ট বক্সত গৈ পেলাই কমেণ্ট কৰিব পাৰিব। আৰু যদি ভাবে নহয় মুখামুখিকৈ লগ কৰিব, ইঞ্চুৰেঞ্চ প্ৰতিষ্ঠান সমিতিলৈ বিশ্বনাথ চাৰিআলিত আহি লগ কৰিব পাৰিব। গতিকে পুনৰবাৰ আপোনালোকক ক'লোঁ, পাৰ্চনেল এক্সিডেণ্ট পলিচিটো যিসকলে বৰ্তমানলৈকে লোৱা নাই, আপোনালোকে এই বিষয়ে অকণমান জানি লৈ প্ৰত্যেকেই নিজৰ নিজৰ কাৰণে ৰাখি থোৱাটো অতিকৈ জৰুৰী।